প্ৰকাশ পালে বিজেপিৰ বিষয়বাবৰ তালিকাই কাৰ ৰাজনৈতিক জীৱনত লগালে কালিকা দল এৰিব নে দলতে থাকিব দুঃচিন্তাত জ্যেষ্ঠ নেতা বিজেপিৰ ৰাণা গোস্বামীক একো বাবেই নিদিলে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই টিম দিলীপ শইকীয়াৰ তালিকাত স্থান লাভ নকৰিলে বিজেপি ৰাণা গোস্বামী আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই বিশেষকৈ ৰাণা গোস্বামীয়ে স্থান লাভ নকৰাটো ৰাজনৈতিক মহলত বাৰুকৈ চৰ্চিত হৈছে কিয়নো এইগৰাকী ৰাণা গোস্বামীকে দলত যোগদান কৰাৰ পাছদিনাই উপ সভাপতিৰ বাদ দিছিল বিজেপিয়ে এতিয়া প্ৰায় এটা বছৰ দলটোত সেৱা আগবঢ়োৱাৰ পাছতো দলৰ কোনো এটা বিষয়বাবৰ বাবে গোস্বামীক উপযুক্ত বুলি বিবেচনা নকৰাটোৱে প্ৰকৃতাৰ্থত সকলোকে হতচকিত কৰিছে গোস্বামীয়ে কংগ্ৰেছ ত্যাগ কৰিয়েই বিজেপিত উপসভাপতি পদ লাভ কৰাটোক লৈ সেই সময়ত দলতেই অসন্তুষ্টি বৃদ্ধি পাইছিল দলটোত বছৰ ধৰি সেৱা আগবঢ়াই থাকিও কোনো বিষয়বাব লাভ নকৰা পুৰণি বিজেপিসকল যথেষ্ট ক্ষোভিত হৈছিল কিন্তু সেই সময়ত অসন্তুষ্ট দলীয় কৰ্মীসকলক বুজাই দিয়া হৈছিল যে ৰাণা গোস্বামীৰ বিজেপিত যোগদানে কংগ্ৰেছ দলটোক দুৰ্বল কৰিব কিয়নো যোৰহাটত লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা গৌৰৱ গগৈ সমষ্টিটোত অচিনাকি তাৰ বিপৰীতে ৰাণা গোস্বামী আছিল কংগ্ৰেছৰ বিধায়ক গতিকে লোকসভাৰ নিৰ্বাচনৰ আগতে ৰাণা গোস্বামীয়ে দল এৰিলে গৌৰৱ গগৈ যথেষ্ট বিপদত পৰাৰ সম্ভাৱনীয়তা আছে বুলি বুজাই দিয়া হৈছিল ক্ষুব্ধ বিজেপি কৰ্মীক কিন্তু লোকসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগেই ৰাণা গোস্বামীৰ ওপৰত যে এটা ভুল ধাৰণাহে আছিল বিজেপিৰ সেয়া স্পষ্ট হ'ল নিজৰ ভোট বেংক থকা বুলি দাবী কৰা অঞ্চলতো তেওঁৰ সমৰ্থকে বিজেপি প্ৰাৰ্থীক ভোট দিয়া নাছিল যিটোক লৈ ৰাণা গোস্বামীৰ ওপৰত ক্ষুব্ধ হৈছিল বিজেপিৰ কিছুসংখ্যক নেতা সেয়ে এইবাৰ ৰাণা গোস্বামীৰ পৰিৱৰ্তে দিলীপ শইকীয়াৰ টিমত সম্পাদক হিচাপে অন্তৰ্ভুক্ত হ'ল যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱা আছিল বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি ৰাণা গোস্বামীক কোনো দায়িত্ব নিদি সিদ্ধাংকু অংকুৰ বৰুৱাক দায়িত্ব দিয়াৰ জৰিয়তে বিজেপিয়ে ৰাণা গোস্বামীক এক প্ৰকাৰ গুৰুত্বহীন কৰিলে দলৰ লগতে নিজা সমষ্টি যোৰহাটতো একেই দশা হ'ল খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই বিগত দিনবোৰত বিভিন্ন ধৰণে সমালোচনা কৰি আহিছে চৰকাৰক কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সমালোচনা কৰাৰ লগতে সিদিনা চৰকাৰৰ হিতাধিকাৰী আঁচনিকো সমালোচনা কৰিছিল মৃণাল শইকীয়াই বিগত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক শুভেচ্ছা জনাইছিল খুমটাইৰ বিধায়কগৰাকীয়ে এই কথাত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ কৈছিল যে মৃণাল শইকীয়াই শীঘ্ৰেই বিজেপি ত্যাগ কৰিব কিন্তু মুখ্যমন্ত্ৰীকো অস্বস্তিত পেলাই মৃণাল শইকীয়াই এতিয়ালৈকে বিজেপি ত্যাগ কৰা নাই কিন্তু মৃণাল শইকীয়াৰ এসময়ৰ প্ৰতিদ্বন্দ্বী বিস্মিতা গগৈয়ে বিজেপিত যোগদান কৰিলে আনকি সেই বিস্মিতা গগৈক দলৰ সম্পাদকৰ বাবটো দি খুমটাই সমষ্টিত দুগুণ উৎসাহেৰে কাম কৰাৰ এক পৰিৱেশ সৃষ্টি কৰি দি এক প্ৰকাৰ মৃণাল শইকীয়াক বিজেপিৰ পৰা বিদায় লোৱাৰ পথ প্ৰশস্ত কৰিলে নেকি বুলিও বহুতেই প্ৰশ্ন কৰিছে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট